নেক্সট নিৰ্ধাৰণ কৰোঁতে এইটো ৱাকঅভাৰ দি থোৱা আছে। তথাপি আমাৰ নেতৃত্ব চেষ্টা কৰিছে বুথ বিভাজনৰ মাধ্যমেৰে যদি পাৰোঁ এইটো জিকাই আনিবলৈ। এইটো যেতিয়া ডিলিমিটেশ্যন হৈছে তেতিয়াই ৱাকঅভাৰ দিছে। নিৰ্বাচনৰ দিনটোত এই মহাবিস্ফোৰণ ঘটাই ৰাজেন গোহাঁয়ে আৰু ক'লে, তথাপি এইবাৰ চেষ্টা কৰিছে যে ভোট বিভাজনৰ মাধ্যমেৰে কেনেবাকৈ জিকাই আনিব পাৰোঁ নেকি। কিন্তু মইতো দেখা পালোঁ এইবাৰ AIUDF ম্লান হৈ গৈছে যেন পাওঁ মাইনৰিটিৰ মাজত। তেওঁলোকে বুজি পাইছে হয়তো ভোট প্ৰদান কৰা নাই, গতিকে সেই কৌশলটো আমাৰ সিমান সফল নহ'লে। যদি AIUDFে ভোট ভাঙিব নোৱাৰে তেতিয়াহ'লে এইটো চিট আমি কেতিয়াও জিকিব নোৱাৰোঁ। কথাখিনি তেওঁলোকে গুৰুত্ব নিদিয়াৰ ফলত হয়তো আজি তাৰ কিবা ফলাফল নিশ্চয় আহিব। কেনেকুৱা ধৰণৰ আহে মই নাজানো। ভাল ফলাফল আহিলে ভাল। তথাপি মই আমাৰ প্ৰাৰ্থী হৈ আমাৰ পুৰণা কাৰ্যকৰ্তাখিনিক গোটাই দিছিলোঁ আৰু তেওঁলোকেও কাম কৰিছে। গতিকে সেই কামখিনি ভালেই হ'ব লাগে। কিন্তু আমাৰতো এনেও ইয়াত সংখ্যাটো কম আছে। আমাৰ যিখিনি বিজেপিৰ ভোট বেংক থাকে সেই ক্ষেত্ৰত আমাৰ হেৰি পাৰ্চেণ্টেজটো কম আছে। বহুত কৰ্মী আছিলে, বহুত নেতা আছিলে। দিওঁ বুলি ক'লে আজি হয়তো এইটো বহুত টাফ কম্পিটিশ্যন হ'লহেঁতেন, কণ্টেষ্ট হ'লহেঁতেন। হয়তো ভাল বহুত কিবা কিবি হৈ গ'লহেঁতেন, মই নাজানো। গতিকে মই ইমানখিনি ঘূৰা নাই, ইমানখিনি নাজানো। কিন্তু ক'ৰবাত যেতিয়া মানুহ লগ পাওঁ, কৰ্মীক লগ পাওঁ, তেওঁলোকৰ বক্তব্য যিখিনি শুনো দেখোঁ সেইখিনি পাই মই যিটো উপলব্ধি কৰিছোঁ সেইখিনিহে কৈছোঁ। প্ৰাৰ্থিত্ব দিয়াত যদি ৰাইজৰ কিবা বিৰূপ প্ৰতিক্ৰিয়া হৈছে তাৰ বাবে আমাৰ নেতৃত্ব দায়ী হ'ব লাগিব। তেওঁৰ দুখ নাই। যিজনে প্ৰাৰ্থিত্ব পাইছে বা লৈছে আজি খেলিছে তেওঁৰ গাত একচিকতো দুখ নাই। আৰু মই তেওঁক দোষাৰোপ কৰাটো উচিত নহ'ব। নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব। যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে। আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয়। প্ৰতাকম জাগিৰোড সমষ্টিৰ 70% যদি আমাৰ মণ্ডল কওঁ 70% পুৰণি, আৰু যদি আমাৰ পঞ্চায়তৰ নেতাকৰ্মী চাওঁ 70% পুৰণি। সকলোতে ৰহাটো তেনেকুৱা, নগাঁৱতো তেনেকুৱা। কোনোবাই ব্যক্তিগত কথা বতৰা কয়, কোনোবাই ব্যক্তিগত খুঁত থাকে, ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰে। গতিকে মই তাৰ ওপৰত কমেণ্ট নকৰোঁ। কিন্তু মই ডেফিনেটলি জাগিৰোডৰ কথা ক'ব পাৰোঁ। জাগিৰোডত সকলো দলৰ পুৰণা কাৰ্যকৰ্তাই দলটোক এতিয়াও নেতৃত্ব দি আছে, নেতৃত্ব দি থাকে।